হেল্ল' গাইজ আজি বহুত দিনৰ মূৰত আজি ভ্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি ভ্লগ নিদিয়া প্ৰায় বছৰেই হ'ল। ল'ৰাটো হ'ল আপোনালোকৰ কাৰণে মই অলৰেডি যিখিনি বস্তু দেখাব লাগে মিনি ভ্লগছ বা তেনেকুৱা 1 মিনিট 2 মিনিটৰ ভিডিঅ'ত দিয়া আছোঁ, কিন্তু পিয়'ৰ ভ্লগ বুলি দিয়া হোৱা নাছিলে। নতুন বছৰ যিহেতু মই ভাবিছোঁ যে দিওঁ, কিন্তু মই এইটো চিয়'ৰ নহয় যে মই সদায় দিব পাৰিম বা সপ্তাহত কিমানটো দিব পাৰিম, বাট ষ্টিল মই মিনি ভ্লগ দিবলৈ ট্ৰাই কৰোঁ। শ্বৰ্টছত আপোনালোকে চাব পাৰে, মই ভিডিঅ'ছবিলাক দি আছোঁ ৰেগুলাৰলি, কিন্তু ভ্লগ বুলি দিয়া হোৱা নাই। চ' এতিয়া সময় বহুতেই হৈ গ'ল। ল'ৰাটোক খুৱাই ল'লোঁ। সি ৰাতিপুৱা উঠি খালে বলে, তাক খোৱালোঁ। তাৰপিছতে আকৌ এতিয়া শুলেগৈ। তো মই এতিয়াহে গা ধুবলৈ টাইম পাইছোঁ। চ' সেইকাৰণে মই এতিয়া গা ধুই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। আজিৰ দিনটোত কি কৰোঁ তাকে দেখাম বুলি ভাবিছোঁ, বাট ষ্টিল আই ডোণ্ট হেভ এনি প্লেনছ ফৰ টুডে। কিন্তু মই তথাপিও ট্ৰাই কৰিম দেখাবৰ কাৰণে। চাই থাকিব ভিডিঅ'টো। আৰু হেল্ল', চ' গা ধুই আহিলোঁ আৰু এতিয়া অকণমান ৰেডি হৈ লওঁ। ৰেডি নকি অলপমান মইশ্চাৰাইজাৰ লগাম, আৰু ঠাণ্ডা দিনত যিহেতু স্কিনবিলাক বহুত ড্ৰাই হৈ যায় সেইকাৰণে। তাৰপিছতে এতিয়া মই নতুন বহুত বেছি ডাঙৰ প্ৰব্লেম এটাৰ ফেচ কৰি আছোঁ কি বহুত হেয়াৰ ফল হৈ আছে। ল'ৰাটোক ফিডো কৰাই আছোঁতো, চ' বহুত বেছি হেয়াৰ ফল হৈ আছে, ক'ব নোৱাৰা হিচাপত হৈছে। আৰু তথাপিও এইবিলাক এনেকুৱা ধৰণৰ সৰু এইবিলাক দেখিছে এনেকুৱা চুলি গজিছে। আৰু প্ৰায়বিলাক নিউ মমছে এইখিনি ফেচ কৰে, কিন্তু ময়ো অকণমান বেছিকৈ ফেচ কৰিছোঁ নিচিনা লাগিছে। আৰু চবতকৈ ডাঙৰ কথা কি চেল্ফ কেয়াৰৰ সময় নাপায়। নিউলি যিবিলাক মা হৈছে সেইবিলাকে নিজৰ কেয়াৰ ল'বলৈ খুব কম সময় পায়। সেইকাৰণেও কেয়াৰৰ অভাৱত বেছি হয় হেয়াৰ ফলবিলাক। চ' সেয়াই আৰু ৰেডি হৈ লওঁ। ল'ৰাটো খুৱাই থৈ গৈছিলোঁ, ল'ৰাটো সাৰে পালে। মায়ে উঠাই লৈ গ'ল। আজি সোমবাৰ, কালি দেওবাৰ আছিলে, কিন্তু চুলি ধুবলৈ কালি সময়ে নাপালোঁ, আজিহে ধুইছোঁ। এণ্ড ডেটছ ইট। হৈ গ'লোঁ মই আজিৰ দিনটোৰ কাৰণে ৰেডি। আৰু বাকী কি কৰোঁ দেখাই থাকিম। দেহা মানুহ কি কৰি আছিলা তুমি? চাওঁ এইফালে, চাওঁ কি চাই আছানো? নুশুনিলো, আকৌ কোৱাচোন। কোৱা, ভালকে কোৱা। চ' মই খাই বৈ আহি এতিয়া ল'ৰাটোক অকণমান কোচতে লৈ আগফালেকে ইফাল সিফাল কৰি দেখাই থাকোঁ। সি আচলতে আকাশক চাই চাই খুব ফূৰ্তি কৰি থাকে। ককায়েকে কি কৰিছে, কি খেলিছে, সেইবোৰ চাই সি নিজে নিজে খুব হাঁহে। তো মই তাকে দেখাই অকণমান খেলাইছোঁ। অকণমান দেৰি পিছতে সি শুবগৈ চাগে। সেইকাৰণে খাই বৈ আহি অকণমান নিজেও খোজ কাঢ়িছোঁ, আৰু তাকো লগতে লৈ অকণমান এনেকৈ তাক। এয়া আমাৰ ঘৰত হোৱা উৰহি। পাপাই কৰিছিলে খেতি, কিন্তু খুব লাগিছে একদম। এতিয়া সেয়া পাপাই ছিঙি আছে, আৰু ছিঙোতেও বহুত দেৰি লাগে আৰু বহুত কষ্টও হয়। এনেকৈ চাঙত আছে যে ওপৰলৈ মূৰ কৰি তোলোতে পাপাৰ বোলে গা বেয়া লাগি যায়গৈ। চ' পাপাক এয়া দেখাইছোঁ, পাপাই ছিঙি আছে। হেল্ল', এয়া এই উৰহি কেইটামান ছিঙিছোঁ। ঘৰত খাই বৈ থাকি যোৱাখিনি আৰু কিবা এটা কৰিব লাগিব। এইবাৰ উৰহি থাৰ্ড টাইম হাৰ্ভেষ্টিং। ঘৰতে ৰুবলৈ, ঘৰতে খাবলৈ দিছিলোঁ এজোপা। এতিয়া বহুত লাগে। দোকানলৈ লৈ যায়হি বেপাৰীয়ে, দি দিওঁ গোটাই কিবা এটা দিয়ে, আৰু মোৰ গোবৰৰ খৰচটো ওলায়, পইচাটো ওলায়। আৰু
এয়া পাপাৰ হাতৰ আৰু এটা খেতি দেখাইছোঁ, বেঙেনা গছ। এইজোপা যে 12 মাহে লাগিয়ে থাকে আৰু আমি যেতিয়াই মন যায় তেতিয়াই খাবলৈ পাওঁৱেই। আমাৰ এই ল'ৰাটোৱেও ভইচ অভাৰ দি আছে বাৰু। আৰু এনেকৈ আমি বহি থাকোঁ আৰু দিনটো ন। হাই ক'বা নি তুমি? হাই ক'বা নি? মাতিবা নি? এনেকৈ অকণমান তাক ৰ'দত বহাম, তাৰপিছত ভিতৰলৈ নিম আৰু ভিতৰত নি কি কৰোঁ, চাফা তাফা কৰিলোঁ বাৰু ৰাতিপুৱাই, হ'লেও আকৌ এবাৰ কাপোৰটো চেঞ্জ কৰি দিম। তাৰপিছতে সি শুব, অকণমান দেৰি পিছতে আকৌ সি শুবই। ৰাতিপুৱা শুৱাইছিলোঁ, গা ধুই আহি সেয়া উঠিলেই নহয়, এতিয়া আকৌ শুব মানে। এইয়া দেখিছেনে, চাওঁতে 6:30 বাজিলে আৰু মই যিখিনি ভ্লগ কৰিছিলোঁ সেইখিনি দিনৰ আধাতে শেষ হৈ গ'ল। আচলতে ল'ৰাটোৰ লগতো লাগি মেলি থাকোঁ যে, সেইকাৰণে মানে অকণমান দিগদাৰ হৈ যায় ভিডিঅ'বিলাক কৰিবলৈ, আৰু নিজেই ফোন চোন লৈ থাকিব লাগে নহয়, সেইকাৰণে মানে ভিডিঅ'বোৰ কৰিব নোৱাৰোঁ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু নেদেখাওঁ আৰু আজিৰ কাৰণে। নেক্সট আকৌ যদি দীঘল ভ্লগ বনাবলৈ পাৰোঁ, সময় পাওঁ, সময় মিলে, তেতিয়াহ'লে মই আকৌ নিশ্চয় বনাম। চাই থাকিব মোৰ ভিডিঅ'জ, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।